কোনোবাই কাম কৰিবলৈ মাতিলে বাৰিষা হলে ৰুবলৈ দাবলৈও যাওঁ। মোৰ চোতালত যদি এখন স্কুটি বাইক যদি থাকে, বাহিৰা মানুহে চাই কোন আহিছে বা আমি খাইছোনে নাই, কিবা অসুবিধাত পৰিছে নেকি, সেইখিনি বিচাৰ কোনেও নলয়। তেওঁ সেই সাহসৰ কথাষাৰি মই মনত লৈ মই এতিয়া মোৰ ছোৱালী দুজনীক মই সাহস দিওঁ যে পাৰিব লাগিব, কিয় নোৱাৰিবা। নমস্কাৰ, নিউজ নৰ্থ আছামৰ কনকলতাৰ দেশৰ নাৰী শীৰ্ষক অনুষ্ঠানৰ অন্য এটি খণ্ডলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছো। কনকলতা দেশৰ নাৰী শীৰ্ষক অনুষ্ঠানটোৰ জৰিয়তে আমি সেইসকল যুৱতী মহিলাক ৰাইজৰ আগত পৰিচয় কৰাই দিওঁ, যিসকলে নিজাববীয়া প্ৰচেষ্টাৰে উপাৰ্জনক্ষম হৈ স্বাৱলম্বনৰ দিশত অগ্ৰসৰ হয়। আৰু আজি আমাৰ এই অনুষ্ঠানটোত আমি এগৰাকী বিশেষ মহিলাক আমাৰ অতিথি কৰিছোঁ, কাৰণ সেইগৰাকী মহিলাই যথেষ্ট সংগ্ৰাম কৰি, যিহেতু তেখেতৰ স্বামী কিছু বছৰ পূৰ্বে পৰলোক প্ৰাপ্তি ঘটিছিলে আৰু স্বামীহাৰা এগৰাকী মহিলাই জীৱন সংগ্ৰামত কিদৰে কাম কৰি নিজৰ কন্যাক মানুহ কৰা যুঁজত অৱতীৰ্ণ হৈছে, সেইগৰাকী মহিলাক আজি আমাৰ অতিথি কৰিছোঁ। আৰু সেইগৰাকী মহিলা হ'ল গহপুৰ সমজিলাৰ টিঙালিবৰীৰ কিনাক্ষী খাউণ্ড। আপোনাক আমাৰ স্বাগতম জনাইছোঁ। মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু এটা পৰিয়ালৰ উপাৰ্জনৰ মূল ব্যক্তি হয় ঘৰখনৰ মুৰব্বীজন, চাওক আপোনাৰ স্বামীজন। যেতিয়া আপোনাৰ স্বামী পৰলোক প্ৰাপ্তি ঘটিলে, আপুনি কিদৰে কন্যা সন্তান দুগৰাকীক মানুহ কৰা যুঁজখনত অৱতীৰ্ণ হ'বলৈ সাহস গোটালে? হয়, প্ৰথমে মই বহুত চিন্তিত হৈছিলোঁ, কেনেকে সংসাৰ আগবঢ়াই নিম। তাৰপাছত এওঁ থকা অৱস্থাৰ পৰা মই জৰ্ডান এল্টছ কোম্পানী এটাত সোমাই আছিলোঁ। তেওঁ আছিলে, তেওঁ ওলাই যায় ফাৰ্ষ্ট টাইম, তেওঁ যদি এটা চাইডত যায় ওলাই, মই বেলেগ এটা চাইডত যাওঁ ওলাই। তেনেকে কৰি আকৌ সন্ধিয়া হিচাপ নিকাচ কৰি মই নিজৰ ব্যৱসায়টো আগবঢ়াই নি আছিলোঁ। তেওঁ ঢুকোৱাৰ পাছত মই অলপমান থাকিলোঁ, যাব পাৰিম নে নোৱাৰিম নে, কৰিব পাৰিম নে নোৱাৰিম নে। তাৰপাছত চালোঁ বহুত লোকে, যিখিনি লোকে মানে আমাৰ বস্তু প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে, তেওঁলোকে কিছু লোকে ফোনে আহি যোগাযোগ কৰি পেলাই বস্তু ল'বলৈ বিচাৰিছিলে, আৰু কিছুমান লোকে ঘৰলৈ আহি বিচাৰি আহিছিলে। তেতিয়া মই ভাবিলোঁ যে ৰৈ থাকিলে নহ'ব, মই আকৌ এই ব্যৱসায়টোৰে আৰম্ভ কৰি আগবাঢ়ি যাব লাগিব। তাৰ পাছতে মই ছোৱালী দুইজনীকে স্কুললৈ খুৱাই বুৱাই পঠিয়াই মই অকলে ওলাই যাওঁ কেতিয়াবা। আকৌ বেছি দূৰণি হ'লে ভয় লাগে, ডাঙৰজনী ছোৱালীকো লগত লৈ পেলাই। প্ৰথম মই চাইকেল লৈয়ে দুখন চাইকেল লৈয়ে ব্যৱসায়লৈ গৈ আছিলোঁ। তেওঁ আছিলে মটৰচাইকেল, মই তেতিয়া মটৰচাইকেললৈ যাবলৈ অসুবিধা। তাৰপিছতে তেওঁ যেতিয়া ঢুকোৱাৰ পাছত ছোৱালীজনী লৈ তেনেকে বহুত দূৰ গ'লো, আৰু বহুতখিনি মোক বড়ো মানুহে সহায় কৰিলে। এখন ঘৰৰ এজন মানুহে এটা চুবুৰীত গৈ চিনাকি কৰি দিয়ে, আকৌ সেইখন ঘৰৰ চুবুৰীত চিনাকি হোৱাৰ পিছত আকৌ বেলেগ এটা চুবুৰীলৈ চিনাকি কৰি দিয়ে। তেনেকেই কৰি মই ব্যৱসায়টো আৰম্ভ কৰি এতিয়া এনেকে চলিছোঁ। তাৰ মাজে মাজে মই অন্যান্য সৰু সৰু কাপোৰ কানিও লৈ যাওঁ, আৰু তাৰ মাজে মাজে কেঁচা সোণতো আছোঁ। তাৰ মাজত কোনোবাই কাম কৰিবলৈ মাতিলে বাৰিষা হলে ৰুবলৈ দাবলৈও যাওঁ। তেনেকে কৰি মই সংসাৰ আগবঢ়াই চলাই আছোঁ। এতিয়া ডাঙৰজনী ছোৱালী ডিগ্ৰী ফাৰ্ষ্ট চেমত পঢ়িছে, আৰু সৰুজনী ছোৱালী ক্লাছ 5ত পঢ়ি আছে। এনেকেই মই বৰ্তমান চলি আগবাঢ়ি নিম বুলি আশা ৰাখিছোঁ। যিহেতু আপুনি এখন সংগ্ৰামত অৱতীৰ্ণ হৈছে নিজৰ কন্যা দুগৰাকীক মানুহ কৰাৰ স্বাৰ্থত, কেতিয়াবা আপোনাৰ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি আপুনি কৰ্মক্ষেত্ৰত ওলাই যোৱাৰ ক্ষেত্ৰত? হয়, মই তেনেকুৱা প্ৰত্যাহ্বানৰ ক্ষেত্ৰত বহুত ঘাত প্ৰতিঘাত পাইছোঁ। কাৰণ এওঁ নোহোৱা হোৱাৰ পৰা ধৰি মোৰ চোতালত যদি এখন স্কুটি বাইক যদি থাকে, বাহিৰা মানুহে চাই কোন আহিছে, কেলে আহিছে, কিমান সময় আছে, ইমানলৈকে মানুহে চকু মাৰে। কিন্তু মোৰ ঘৰত আজি খাবলৈ আছে নে নাই, ছোৱালীকেইজনী কাপোৰ কানি আছে নে নাই, বা আমি খাইছোনে নাই, কিবা অসুবিধাত পৰিছে নেকি, সেইখিনি বিচাৰ কোনেও নলয়। কিন্তু মই সেইখিনি নেওচা দিও মই নিজে সাহসী হৈ আগবাঢ়ি যাওঁ, কাৰো কথা কাম নকৰো বুলি। মই নিজে ভালে আছো নাই সেইটো চাওঁ, ভগৱানক সদায় বিশ্বাস ৰাখো, ভগৱান তুমি আগবঢ়াই নিবা, বেয়া পথে নিনিবা, এনেকে বুলি কৈয়ে মই আগবাঢ়ি যাবলৈ সদায় যত্ন কৰো, চেষ্টা কৰো, আৰু চেষ্টা কৰি থাকিম তেনেকে।
ছোৱালীকেইজনীকো তেনেকেই বুদ্ধি তেনেকেই আগবঢ়াই লৈ যাওঁ, শিকাওঁ যে ভয় নকৰিবা কাৰোলৈ, তোমালোকে এনেকেই আগবাঢ়িব লাগিব, তেনেকে বুলিয়ে ভগৱানকে জীয়াই আছো আৰু। আপুনি যিহেতু জৰ্ডান কোম্পানী নে কিবা কোম্পানীৰ আপুনি সামগ্ৰী বিক্ৰী কৰে, লগতে আপুনি কাপোৰ বিক্ৰী কৰে, সেই দুটা আমি পিছলৈ আহিম। কিন্তু আপুনি ক'লে যে আপুনি সুবিধা অনুযায়ী আপুনি কাৰোবাৰ ঘৰত ধান কঠীয়া ৰুবলৈও যায় বা ধান কাটিবলৈও সম্ভৱ যায়। গতিকে এই সকলো দিশ সামৰি আপুনি কোনটোত বিশেষকে মানে গুৰুত্ব দিয়ে? মোৰ ব্যৱসায় লাইনটো প্ৰথম থাকিব, জৰ্ডান এল্টছতে মোৰ প্ৰথম থাকিব। তাৰ মাজে মাজে আৰু ডেইলি সদায়ো ওলাই নাযাওঁ, তাৰ মাজতে ল'ৰা ছোৱালীকো টাইম দিওঁ, ল'ৰা ছোৱালী স্কুললৈ পঠিয়াই লৈ ল'ৰা ছোৱালী অহা আগত আকৌ মই ঘৰ সোমাইহি, আহি তেনেকে তাৰ মাজতে নিজৰ ফেমিলি মানুহক ক'ৰবাত সকাম বিয়া অনুষ্ঠান ভাওনা নামঘৰলৈ যোৱা সকলো অনুষ্ঠান তেনেকেই মানে যিমান পাৰো টাইম দিবলৈ চাওঁ, নিজৰ বংশ পৰিয়াল মিতিৰ কুটুম এনেকে কৰি মোৰ ব্যৱসায়টোতে মই বেছি হেৰি কৰোঁ। আৰু তাৰ মাজত মই এনেই নাথাকো, মানে এনেই নাথাকিলে কাৰোবাৰ যদি ৰুব আছে মাতিলে খবৰ দিলে গ'লো, দাব আছে তেতিয়াও গ'লো, অন্য কাম থাকিলেও মই যাবলৈ প্ৰস্তুত, মই এলাহ নকৰো। মানে মই এটা জানো বেয়া দিশত নিনি ভগৱানে ভাল কৰ্ম কৰি খোৱাটো মানে মোৰ কাৰণে অকণো দুখ নহয়। আপুনি যিহেতু দুগৰাকী কন্যা, এগৰাকীক আপুনি মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সুবিধা কৰিব পাৰিছে, গতিকে আপুনি যিহেতু আপোনাৰ জীৱনৰ যুঁজখনত আপুনি জয়ী হৈছে, গতিকে আপোনাৰ এই সাহসিকতাৰ মূল মন্ত্ৰটো আপোনাৰ মনলৈ আহিল কেনেকে? নাই, আমাৰ এওঁ মোক বিশ্বাস দিয়া আগতে বহুত মানে এওঁ পৰাই বহুত সাহস লৈয়ে মই জীয়াই থকা নিচিনা, যিকোনো কথাতে তেওঁ মোক আগবঢ়াই নিছিলে। মই সৰুজনী ছোৱালী 3 বছৰ বয়স হৈ থাকোতে মোক তেওঁ গুজৰাটত 6 মাহৰ ট্ৰেইনিঙৰ কাৰণে পঠাইছিলে। কিবা এটা কৰিব লাগিব, কিবা এটা কৰিব লাগিব। মই সেৱা সংগঠনৰ লগতো জড়িত আছিলো, যিটো নেকি গুজৰাটত মই গৈছিলো ট্ৰেইনিং ল'বৰ কাৰণে। সেই তাৰ ট্ৰেইনিঙত গৈ মই বহুত সাহস পাইছিলো, মই লিডাৰশ্বিপৰ ট্ৰেইনিং লৈছিলো তাত। তাৰ ট্ৰেইনিঙৰ পৰাই মই বহুত কথা অধ্যয়ন কৰি মানে বহুত সাহসী হবলৈ শিকিলো। আৰু তেওঁ মোক সদায় আগবঢ়াই নিছিলে, তুমি পাৰিবা, যিকোনো কাম মই হাতত ললো তেওঁ মোক কয় তুমি পাৰিবা, কিয় নোৱাৰিবা, পাৰিবা, তুমি কৰিব লাগিব। এনেকে ধৰি সাহস দিয়া দেখি এতিয়া মই তেনেকে তেওঁ সেই সাহসৰ কথাষাৰি মই মনত লৈ মই এতিয়া মোৰ ছোৱালী দুজনীক মই সাহস দিওঁ যে পাৰিব লাগিব, কিয় নোৱাৰিবা, যোৱাচোন আগবাঢ়ি। এনেকে বুলি মই আগবঢ়াই নিবলৈ চেষ্টা কৰো। এতিয়া আহোঁ, যি আপুনি জৰ্ডান নামৰ কোম্পানীটোত কাম কৰে, সেই কোম্পানীটোৰ জৰিয়তে আপুনি কি কি সামগ্ৰী ৰাইজলৈ আগবঢ়াইছে? হয়, জৰ্ডান এল্টছ কোম্পানীটো বহুত ভাল এটা কোম্পানী হয়। এই বিশেষকে কলগেটটো, তুলসী পাউডাৰ, ননী যুগ, পেণ্ডমইন, অইনমেন্ট, এনেকে কৰি বহুতখিনি মেডিচিন আছে, কচমেটিক আছে। সেইখিনি লৈ পেলাই মোৰ ব্যৱসায়টো, মেডিচিনো বহুতখিনি খাই ব্যৱহাৰ কৰি মানুহে বহুত আৰোগ্য হৈছে, তাৰ প্ৰমাণ আছে। আৰু কলগেটটোতো ঘৰটো ঘৰ কলগেট, এইটো মানে এনেকুৱা এটা কলগেট হয়, মানে মানুহে কোনো এদিনৰ কাৰণেও অফ নাৰাখে, মানে 2-3 দিনৰ, এসপ্তাহৰ কলগেটটো জমা থাকোতে আকৌ মানে নতুনকে লবলৈ যত্ন কৰে। ভাল, কলগেটটো বহুত ভাল। ফাৰ্ষ্ট টাইম মই কলগেটৰ ৰিজাল্টৰে কৈছো, বহুতেই কলগেট, যাৰ নেকি দাঁত লৰি থকা দাঁতো মানে নলৰাকৈ ৰৈ যায়, নসৰকে ৰৈ যাব পাৰে। আৰু মুখ গোন্ধোৱা হয় বা দাঁত বিষোৱা হয়, পোক হোৱা বা অন্যান্য দাঁতৰ মুখৰ যিকোনো হেৰিয়তে এই কলগেটটো ভাল। আপুনি এই সামগ্ৰীসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত আপুনি গহপুৰ সমজিলাৰ কোন কোন স্থানলৈ গৈ পেলাই ৰাইজক সেৱা আগবঢ়াইছে? মই ইয়াত বিশেষকে আমাৰ ইয়াতে সোণাপুৰ গাঁওখনলৈ যোৱা হয়। বিশেষ সোণাপুৰ ভিতৰত বহুতখিনি দূৰলৈ যোৱা হয়। সোণাপুৰ, গৰৈমাৰী, থাইছুগুৰি, লাংডাংপাৰা, তাৰপিছত আকৌ নলবাৰী, টিঙালিবৰী, আমাৰ ইয়াতে আকৌ এইফালে কমলা পথাৰ, আৰু এই দুবিয়া চাইডেও মাজতে এজনী বাইদেউ আছিলে, ঢুকালে। সেই বাইদেউজনী জেগাতো মই মানে বস্তু দিবৰ কাৰণে যাওঁ। এয়াৰপৰ্টৰ কানে কানে, মানে ফিল্ডৰ আমাৰ অসমৰ অৰুণাচলৰ ৱালৰ কানে কানে একেবাৰে চাকমা গাঁৱলৈকে মই এইখিনি ব্যৱসায়ৰ কাৰণে মই যাওঁ। আপুনি যিকেইখন গাঁৱৰ নাম ক'লে, তাৰ ভিতৰত অধিকাংশ গাঁৱৰে আমাৰ বড়ো জনগোষ্ঠীয় লোকৰ অধ্যুষিত অঞ্চল, আৰু সেই অঞ্চলসমূহত যাতায়াতৰ ব্যৱস্থা অতিকে শোচনীয়। গতিকে তেনেকুৱা পথত যাত্ৰা কৰি আপুনি এই সামগ্ৰীসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ কষ্ট অনুভৱ কৰে? হয়, কষ্ট অনুভৱ হয়। কষ্ট অনুভৱ হলেও মই যেতিয়া ওলাই যাওঁ, যেতিয়া এখন ঘৰত দুগৰাকী মানুহ মহিলা থাকিব,
তেখেতলোকে যেতিয়া দুটা বস্তু ল'ব আৰু তেখেতলোকে যেতিয়া বেলেগ আৰু দুজনক যেতিয়া খবৰ দিব যে বাইদেউ আহিছে, আমুক আমুক বস্তু আনিছে, ল'ব নেকি, এনেকে বুলি কয়, সেই দুটা বস্তুৰ লগতে আৰু যেতিয়া মোৰ 4টা বস্তু বিক্ৰী হয়, তেতিয়া মোৰ সেই দুখ ভাগৰ কষ্ট ৰাস্তাত যোৱা আমনিখিনি মোৰ তেতিয়া মানে মই নিজে অনুভৱ নকৰো মানে। আৰু আপুনি কাপোৰ বিক্ৰী কৰাৰ কথাও ক'লে, গতিকে আপোনাৰ তাত কি কি কাপোৰ আপুনি বিক্ৰী কৰে? কাপোৰ মানে মই এনেই বৰ বেছি ডাঙৰ ব্যৱসায় হিচাপে নহয় কাপোৰ ব্যৱসায়টো। কেলে ছোৱালীজনী পৰীক্ষা দিয়াৰ পাছত কিছুমান চিম্পুল কাপোৰ আনি এম্ব্ৰইডাৰী বিলাক কিবা ফেব্ৰিক কৰা, ফুল কৰা, আঠা লগোৱা, এনেকে কৰি পেলাই মই নিজে চিলাই মেচিনো আছে, চিলাই মেচিনো কৰো কাম। এতিয়া সেই তেনেকে কৰি মানে কাপোৰ বিক্ৰী কৰে। আৰু লগতে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে সৰু সৰু কাপোৰ, আৰু কিবা চিজনত ভাল ব্লাউজ আহিলে, ভাল কিবা কাপোৰ আহিলে, তেনেকে সৰহ পইচা নাথাকে, 2 এযোৰ 4যোৰ এনেকে আনি লৈ পেলাই প্ৰথম বিক্ৰী কৰি আকৌ সেয়া পইচা লৈ তাৰে যি 2 টকা লাভ হয়, সেয়াও পইচাও লৈ পেলাই আকৌ 2যোৰ 4যোৰ আনি তেনেকে বিক্ৰী কৰো। পচন্দ হলে আনি দিওঁ। জৰ্দান এল্টোছ কাপোৰ বিক্ৰীৰ লগতে আপুনি ৰোৱা কাম কৰি আপুনি নিজৰ কন্যা দুগৰাকীক তেওঁলোকৰ যি উচ্চ শিক্ষা দিয়াত আপুনি সমৰ্থ হৈছে। গতিকে আপোনাৰ এগৰাকী সফল নাৰী বুলি আমি ক'ব লাগিব। আপুনি যিহেতু আপোনাৰ কন্যা সন্তান দুগৰাকীক মানুহ কৰা যুঁজখনত সফল হৈছে, গতিকে আপুনি নিজক লৈ কি ক'ব? নিজক লৈ কি বুলি আৰু ভগৱানে সদায় ভালে ৰাখক, তেহেঁতৰ সাহস হৈ মোক জীয়াই ৰাখক। বেয়া লাগে কেতিয়াবা দেউতাকৰ অনুপস্থিতি মানে সিহঁতে নেপাওক বুলি। মই যিমান পাৰো সিমান কষ্ট কৰি সিহঁতৰ লগত থাকি, সিহঁতক লগত লৈ ক'ৰবাত যোৱা হওক, মানে ঘৰত থকা টাইমখিনি সিহঁতক আনন্দ মনে মই কটাবলৈ বিচাৰো। হয়, আপোনাক ধন্যবাদ জনালো। আৰু ক'ব লাগিব যে মীনাক্ষী খাউন বাইদেৱে নিজৰ স্বামীৰ বৰ্তমানত কিদৰে সংগ্ৰাম, সমাজৰ কিছু মানুহৰ কুদৃষ্টিও অতিক্ৰম কৰি এগৰাকী সৎ পথেৰে উপাৰ্জন কৰি নিজৰ কন্যা দুগৰাকীক মানুহ কৰা যুঁজত অৱতীৰ্ণ হৈ যি সফলতা লাভ কৰিছে, সেই সফলতাৰ আমি যি আমাৰ এই অনুষ্ঠানটো শিৰোনাম দিছো কনকলতা দেশৰ নাৰী, আৰু আমি সেইকাৰণে মীনাক্ষী খাউন বাইদেউক আমি কনকলতা দেশৰ নাৰী হিচাপে শ্ৰদ্ধা জনাই আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছো। নমস্কাৰ।